গতিকে আপোনালোকে জানেই দিহানাম ইমান এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰি তেখেতসকলে যি অনুষ্ঠানৰ মাধ্যমেৰে আপোনালোকে সাম্প্ৰতিক সময়ত যুৱ উশৃংখলতা আৰু সামাজিক ব্যাধি নিৰাময়ৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি অহা দিহানামক মূল্যায়ন কৰিছে। এভাগী নামলৈ মনত পৰিছে, আমি গাওঁ এই দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে। গতিকে দৈত্যৰাজে প্ৰহ্লাদক ইমান শাস্তি দিছে যে তুমি হৰিনাম নল'বা। গতিকে বামানয় শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। প্ৰহ্লাদে বামানয় শাস্ত্ৰক পৰিপন্থী বুলি ভাবি লৈছে আৰু বামানয় শাস্ত্ৰৰ বিৰোধিতা কৰি হৰিনামৰ জোৱাৰ তুলি দৈত্যকুলক তেওঁ সমস্তকে মুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া এই যে দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে, তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে, এই নামবিলাকে আমাৰ যুৱ উশৃংখলতা আৰু সামাজিক মহাব্যাধি নিৰাময়ৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আছে। আমি যদি সঁচাকৈ গৱেষণামূলক চাওঁ, প্ৰথম কথা হ'ল দৈত্যৰাজে প্ৰহ্লাদক শাস্তি দিলে। প্ৰহ্লাদ ৰাজপুত্ৰ। আজিকালি ৰাজপুত্ৰৰ সন্তানক একো ক'ব নোৱাৰি, সাধাৰণ মানুহ এজনৰ সন্তানকো শিক্ষাগুৰু একো ক'ব নোৱাৰে, আইন আদালতৰ কাষ চাপিবলগীয়া হ'ব। গতিকে নিজে দৈত্যকুলৰ ৬১ সম্ৰাটৰ অধিকাৰী, তেখেতৰ বেতনপ্ৰাপ্ত শিক্ষক, তেখেতৰ বেতনপ্ৰাপ্ত দুজন খণ্ডৰ অমৰ্ক দুজনে তেখেতক শাস্তি দিছে, মাৰ্কিল কৰিছে। তেওঁ ক'ব পাৰিলে, খবৰদাৰ, মোৰ দেউতাৰ অধীনত তোমালোকে কৰ্ম কৰিছা, ময়ো যুৱৰাজ, মোৰো ক্ষমতা আছে। তেওঁ ক্ষমতাক অপপ্ৰয়োগ কৰিব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। প্ৰহ্লাদৰ নৈতিক চৰিত্ৰ, শিক্ষাগুৰুৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা। এতিয়া নতুন প্ৰজন্মই এই কথাটো আনিব লাগিব। আমাৰ কণ্ঠ ভাল, নাম সুৰ ভাল, নাম গাই থাকিলেই নহ'ব, নামৰ মাজত এই তাত্ত্বিক কথাবিলাক। আৰু প্ৰহ্লাদৰ যিটো সামাজিক যিটো প্ৰমূল্যবোধ, মানুহ হৈ জন্মগ্ৰহণ কৰিছে প্ৰহ্লাদে। এতিয়া প্ৰহ্লাদে ভাবিছে যে মই জন্মগ্ৰহণ কৰিছোঁ, হয়, মোৰ কাৰণে 10জন মানুহ উপকৃত নহ'লেও কাষৰ মানুহজনে মোৰ কাৰণে উপকৃত হ'ব লাগিব। আমি প্ৰহ্লাদৰ এই চৰিত্ৰটো আমি অনুধাৱন কৰিব লাগিব। কাৰণ প্ৰহ্লাদে দৈত্যৰাজ হিৰণ্যকশিপুৱে ইমান শাস্তি দিয়াৰ পাছত আপোনালোকে জানে নৃসিংহ অৱতাৰ গ্ৰহণ কৰিছে ভগৱানে। নিজৰ অৱতাৰৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠতম অৱতাৰ। আৰু এই অৱতাৰ গ্ৰহণ কৰি ভগৱানে প্ৰহ্লাদক ক'বলৈ বাধ্য হৈছে যে তই পুত্ৰ ভৈলি যাৰ 21 পুৰুষ কৰিলি উদ্ধাৰ। প্ৰহ্লাদৰ যিটো সামাজিক প্ৰমূল্যবোধ, মানুহক ভালপোৱাৰ যিটো তেওঁ প্ৰেম, মানুহৰ প্ৰতি থকা যিটো তেওঁ আস্থা, মানুহৰ প্ৰতি থকা যিটো গভীৰ বিশ্বাস, মানুহৰ প্ৰতি থকা যিটো শ্ৰদ্ধা, সেইটো সঁচাকৈ নতুন প্ৰজন্মই ল'ব লাগিব। মানুহ সমাজকেন্দ্ৰিক হ'ব লাগিব। অকল মইহে সকলোখিনি পাব লাগে নেকি, মোৰ কাৰণেহে হ'ব লাগে নেকি, এই প্ৰভাৱটো প্ৰহ্লাদৰ নাই। নিজে তৰি যোৱাৰ লগতে সমস্ত দৈত্যকুল যাতে তৰি যায়, এই কথাটো প্ৰহ্লাদে চিন্তা কৰিছে। আৰু এই প্ৰহ্লাদ চৰিত্ৰৰ মাধ্যমেৰে আমি এনেধৰণৰ কিছুমান ইতিবাচক আমি সিদ্ধান্ত আমাক দিয়ে বুলি আমি ভাবিও। আৰু সেইকাৰণে এনেধৰণৰ কথা বতৰাবিলাক বা নামবিলাকে আমাৰ সমাজখন সমৃদ্ধিশালী কৰি আহিছে আৰু উশৃংখলতা নিৰাময় কৰি এটা ইতিবাচক বাৰ্তা আমালৈ দি আহিছে। গতিকে আজিও ইয়ালৈ সুন্দৰ সুন্দৰ নাম পৰিৱেশন কৰিব, প্ৰতিযোগীসকলে নাম পৰিৱেশন কৰিব। গতিকে দিহানামৰ ওপৰত বিশেষ কথা ক'ব লগা আছে বুলি আমি ভবা নাই আৰু আমাৰ ধৃষ্টতাও নাই। গতিকে বিচাৰকসকলে সুন্দৰ বিচাৰ কৰিব, প্ৰতিযোগীসকলে সুন্দৰ নাম গাব। আয়োজকসকলে যি অনুষ্ঠানৰ আয়োজন কৰিছে, আপোনাসকলে জানে 60,000 ঋষি আছিল। মানুহে কৰ্ম কৰিব লাগে মানুহৰ হৈ। মানুহ কেতিয়া অমৰ হৈ থাকে? গুণেৰে অমৰ হৈ থাকে। আৰু মানুহৰ বহু ধন টকা পইচা ক্ষমতাও যদি থাকে, কৰ্মবিলাক যদি মানুহকেন্দ্ৰিক নহয়, সমাজকেন্দ্ৰিক নহয়, মানুহজনৰ লগতে তেওঁ প্ৰতিভাটো বা তেওঁ সমস্তখিনি ইতিমধ্যে পতন ঘটে, চাওঁ যায়, গাও যায়। ঠিক তেনেধৰণে আজি দিহানামে এটা ইতিবাচক প্ৰভাৱ পেলাব। আপোনালোকে জানে মহাপুৰুষ শংকৰ গুৰুজনা আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু চন্দ্ৰসূৰ্য থকালৈকে বৈষ্ণৱ সংস্কৃতি থাকিব। আৰু বৈষ্ণৱ সংস্কৃতি থকালৈকে অসমীয়া সমাজত বৈষ্ণৱ সংস্কৃতিৰ মাজত দুজনা গুৰু আমাৰ হৃদয়ত থাকি যাব। গতিকে এনে ইতিবাচক কৰ্ম কৰিছে, আমি সঁচাকৈ আন্তৰিকতাৰে শলাগ লৈছোঁ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। আৰু সকলোৰে চৰণত আমাৰ ভক্তিভৰা নিবেদন জনাই অনুষ্ঠানটি সাফল্যমণ্ডিত হওক। অসতোমা সৎগময় তমসোমা জ্যোতি গময় মৃত্যুমা অমৃতং গময়। ওম শান্তি, ওম শান্তি। এই প্ৰাৰ্থনাৰে আমাৰ একাষাৰ ইমানতে সামৰণি মাৰি অতি বিনয়ীভাৱে আমি আপোনাসকলক মঞ্চভাগে উদ্বোধন হৈছে বুলি আহ্বান জনাইছোঁ। কৃষ্ণ।